গগৈয়ে ক'ত কেনেকৈ প্ৰচাৰ চলাইছে মই আপোনালোকক ভিডিঅ' ক্লিপ দেখাম আৰু আপোনালোকে লুইনজ্যোতি গগৈক ভাল পায় নে বেয়া পায় কমেণ্ট বক্সত জনাবচোন। আপোনালোকে যেহেতু গম পায় আপোনালোকে নহয় জানো জাহাজ চিনত তেখেতক আমি ভোট দিব লাগিব আৰু আমি অৱশ্যে তেখেতক ভোট দিব নাপাওঁ, আমাৰ সমষ্টি নপৰে। আৰু আপোনালোকে কোনে কোনে লুইনজ্যোতিক ভোট দিবলৈ পাব কমেণ্ট কৰি জনাবচোন। আৰু ক'ত কেনেকৈ আৰু কিদৰে লুইনজ্যোতি গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু লগত কোন কোন আছে আৰু কিমান মানুহ লুইনজ্যোতিৰ লগত আছে মই A to Z ভিডিঅ' ক্লিপ দেখাম আৰু আপোনালোকে ভিডিঅ' ক্লিপটো পোনপ্ৰথমে চাই লওকচোন। অনুষ্ঠানটো দেৰি হৈছে গতিকে ক্ষমা কৰিব। নিজৰ ল'ৰা নিজৰ ভাই ভতিজা সকলো ঘৰৰে মানুহ আছে গতিকে লাইপুলি পঞ্চায়তৰ আমাৰ আজি নিৰ্বাচনী সভাত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাক্তন মন্ত্ৰী ভৱেন বৰুৱা ডাঙৰীয়া, আমাৰ ইয়াৰ পৰা এতিয়া বিদায় লোৱা তিনিচুকীয়া জিলা কংগ্ৰেছৰ সন্মানীয় সভাপতি জয়ন্ত কলিতা ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক শিৱনাথ চেতিয়া ডাঙৰীয়া, APCCৰ সদস্য জীৱন কুৰ্মী ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সম্পাদক বিজয় গোহাঁই ডাঙৰীয়া, APCCৰ IT চেলৰ যোগীন্দ্ৰ সিং ডাঙৰীয়া, ইটাখুলি ব্লক কংগ্ৰেছৰ সন্মানীয় সভাপতি বলিন মৰাণ ডাঙৰীয়া, সম্পাদক ৰাহুল তাঁতী ডাঙৰীয়া, লাইপুলি মণ্ডল কংগ্ৰেছৰ ৰঞ্জিত হাজৰিকা ডাঙৰীয়া, লাইপুলি পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী বিজয়লক্ষ্মী হাজৰিকা ডাঙৰীয়ানী, ব্লক কংগ্ৰেছৰ সন্মানীয় সঞ্জীৱ গগৈ ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সম্পাদক প্ৰেম উপাধ্যায় ডাঙৰীয়া, আমাৰ অতি শ্ৰদ্ধাৰ এই অঞ্চলৰ ব্যক্তি ফুলেশ্বৰ গগৈ, দণ্ডেশ্বৰ গগৈ, আমি দুগৰাকী ব্যক্তিৰ নামে লৈছোঁ আৰু বিভিন্ন আমাৰ জ্যেষ্ঠ ব্যক্তিসকল আছে, আমাৰ সমাজৰ ভকত বৈষ্ণৱসকল আছে, হাতোলা মেধিকে প্ৰমুখ কৰি ইয়াত আমাৰ দলৰ মহিলা শক্তিৰ সভাপতি আল্পনা শৰ্মা ডাঙৰীয়ানী, তেখেতে ইতিমধ্যে আমাৰ মাজৰ পৰা বিদায় লৈছে। আমাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক ৰাজীৱ দত্ত, আপোনালোকৰ সকলোৰে চিনাকি ৰাজীৱ দত্ত ডাঙৰীয়া আছে। আমাৰ দলৰ বিভিন্ন পৰ্যায়ৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, যুৱ শক্তিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ইয়াত উপস্থিত দেখিছোঁ মই চন্দ্ৰপল বৰুৱা ডাঙৰীয়া, আৰু আমাৰ দলৰ বিভিন্ন ভাতৃ ভগ্নী সংগঠনসমূহৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল আছে, যুৱ শক্তি, মহিলা শক্তি, চাহ শ্ৰম শক্তিৰো ব্যক্তি আমি দেখিছোঁ, ধৰ্মীয় সংখ্যালঘু শক্তিৰো আমি কেইবাগৰাকী ব্যক্তি আমি দেখিছোঁ। গতিকে মই আমাৰ গাঁৱৰ সকলো মোৰ জ্যেষ্ঠ ব্যক্তি, বহুত নিচাদৰ অপাদৰ আছে, বিভিন্ন সম্বন্ধীয় ব্যক্তি ককাইদেউ আছে, বৌ আছে, বিভিন্ন আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তি, সন্মানীয় যুৱ বন্ধু, আমাৰ আই মাতৃ সকলোকে মই শ্ৰদ্ধা জনাইছোঁ, মই সকলোকে সেৱা জনাইছোঁ আৰু আপোনালোকৰ ওচৰত মই আশীৰ্বাদ বিচাৰি আহিছোঁ। আপোনালোকে জানে যে এই নিৰ্বাচন বৰ সহজ নিৰ্বাচন নহয়, কাৰণ বিজেপি এই দলটো এফালেদি তেওঁলোকে অতি ধনৱন্ত দল, বহুত টকা পইচা থকা দল, আনফালে নিৰ্বাচনত জিকিবৰ কাৰণে যিকোনো ধৰণৰ তেওঁলোকে কাম কাজ কৰে, টকা পইচাটো মানুহক বিলায়, তাৰ লগে লগে ভয় ভাবুকি খুৱায়, ব্লেকমেইলিঙৰ ৰাজনীতি কৰে, আনকি প্ৰশাসন পুলিচক ব্যৱহাৰ কৰিও তেওঁলোকে বিভিন্ন ধৰণে নিৰ্বাচনত জিকিবলৈ তেওঁলোকে চেষ্টা কৰে। তেনেকুৱা এটা সময়ত আমি বিৰোধী ঐক্য মঞ্চ সকলো ৰাজনৈতিক দল একেলগ হৈছোঁ। কংগ্ৰেছ দল, জাতীয় কংগ্ৰেছ দল আছে, ৰাইজৰ দল আছে, CPI CPM আছে, তাৰ লগে লগে CPI ML আছে, ফৰৱাৰ্ড ব্লক আছে, NCP আছে, শিৱসেনা আছে, অল পাৰ্টি হিলছ লিডাৰ্ছ কনফেডাৰেশ্যন আছে, সকলোৱে মিলি আমাৰ অসমৰ সকলো উজনি নামনি বিভিন্ন প্ৰান্তৰ আনকি পাহাৰীয়া অল পাৰ্টি হিলছ লিডাৰ্ছ কনফেডাৰেশ্যন সকলোৱে সন্মিলিতভাৱে আমি এইবাৰ নিৰ্বাচনত খেলিছোঁ। সেইকাৰণে সকলোৱে মই উমৈহতীয়া প্ৰাৰ্থী, ডিব্ৰুগড় লোকসভা সমষ্টিৰ এইটো অতি সন্মানীয় লোকসভা সমষ্টি, ভাৰতবৰ্ষৰ একেবাৰে পূব প্ৰান্তত থকা সমষ্টি, গতিকে এই সমষ্টিৰ প্ৰাৰ্থী হিচাপে আমাৰ বিৰোধী ঐক্য মঞ্চই মোক মনোনীত কৰিছে। অসমৰ ৰাইজেও সকলোৱে আস্থা ৰাখিছে, বিশ্বাস ৰাখিছে যে এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত এখন যুঁজ হ'ব, এঘৰী যুঁজ হ'ব, এই কথা সকলোৱে জানে। আৰু মই ৰাইজৰ যি উৎসাহ উদ্দীপনা দেখিছোঁ, এইবাৰ এই নিৰ্বাচনত ৰাইজৰ যিটো সহায় সমৰ্থন,
আমি সকলোৱে ইতিমধ্যে কৈছো যে এইবাৰ আমি নিৰ্বাচনত যুঁজিম আৰু নিৰ্বাচনত আমি জিকিম। ৰাইজৰ ওচৰত মই বৰ দীঘলীয়া কথা নকওঁ, সকলো মোৰ চিনাকি মানুহ যিহেতু, গতিকে আশীৰ্বাদ বিচাৰিহে আহিছো। আপোনালোকে সকলোৱে আশীৰ্বাদ ৰাখিব, তাৰ লগে লগে কামো কৰিব লাগিব, দায়িত্বও দিছো। লাইপুলিততো মই সকলো মানুহৰ ভোট পামেই লাইপুলি পঞ্চায়তত, কিন্তু লাইপুলি পঞ্চায়তত আপোনালোকে থাকিব নালাগে। ইয়াত এই পঞ্চায়তৰ পৰা নিজৰ চাৰিওফালে চিনাকি যিমান আছে, আমাৰ গাঁৱত বহুত বোৱাৰী আছে, আমাৰ বৌ আছে, ভাই বোৱাৰী আছে, ভতিজা বোৱাৰী আছে, নিজৰ 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 গাঁৱলৈ অঞ্চললৈ গৈ আপোনালোকে ভোট বিচাৰি যাব লাগিব। ভোট এই কাৰণে জাতি ৰক্ষা কৰিবৰ কাৰণে আমাৰ যিগৰাকী প্ৰাৰ্থী ইয়াত দিছে বিজেপি, এই প্ৰাৰ্থীগৰাকী যোৱাবাৰ যেতিয়া আপোনালোকে সকলোৱে গাঁৱৰ মানুহে কা বিৰোধী গণ আন্দোলনত জড়িত হৈছিল, কা জাপি দিয়া যিগৰাকী জাতীয় খলনায়ক, সেইগৰাকীয়ে বিজেপি দলৰ প্ৰাৰ্থী। 5 গৰাকী মানুহক গুলীয়াই হত্যা কৰা, শ্বহীদৰ নিধন যজ্ঞ কৰা, সেই যজ্ঞৰ আহুতি দিয়া মূল ব্যক্তিগৰাকী বিজেপি দলৰ প্ৰাৰ্থী। গতিকে এই উত্তৰটো ইভিএম মেচিনত যেতিয়াই ভোট দিব, ইয়াৰ উত্তৰ মোৰ পক্ষত ভোট নহয়, এই ভোটটো অসমৰ মানুহক, অসমীয়া জাতীয় জীৱনক কৰা অন্যায়ৰ বিৰুদ্ধে ভোট, আৰু সেইকাৰণে এই দায়িত্ব আপোনালোকে সকলোৱে পালন কৰিব লাগিব। আৰু সেইকাৰণে মই ৰাইজক কৈছো যে আপোনালোকে সকলোৱে মোকটো মৰম কৰিব, আশীৰ্বাদ দিবই, কিন্তু বিভিন্ন অঞ্চললৈ গৈ ডিব্ৰুগড় লোকসভাৰ প্ৰতিটো 10টা বিধানসভা সমষ্টি আছে, মাৰ্ঘেৰিটাত যাৰ মিতিৰ কুটুম আছে, যাৰ বংশ পৰিয়ালৰ মানুহ দুলীয়াজানত আছে, যাৰ মাকুমত আছে, যাৰ ডিগবৈ তিনিচুকীয়াৰ বিভিন্ন অঞ্চলত আছে, যাৰ নাহৰকটীয়াত কাৰোবাৰ মিতিৰ বা বংশৰ মানুহ আছে, যাৰ কোনোবা টিংখং বা খোৱাং সমষ্টি, আগৰ মৰাণ সমষ্টি, ডিব্ৰুগড়, লাহোৱাল আৰু চাবুৱা, এই সমষ্টিসমূহত আপোনালোকৰ যাৰ চিনাকি আছে, মিতিৰ আছে, বংশ পৰিয়াল আছে, ইষ্ট কুটুম্ব আছে, সকলোকে এই বাৰ্তা দিব লাগিব যে আমি এইবাৰ এঘৰি যুঁজিবৰ কাৰণে আহিছো, আৰু আমি সকলোৱে সন্মিলিতভাৱে যুঁজিছো। একতাত শক্তি আছে বুলি কৈছে, এক হৈ থাকিলে তাত জোৰ আছে, শক্তি আছে, আৰু এইটোৱে ভয় খায় বিজেপিয়ে। আমাৰ ৰাইজ এই অঞ্চলৰ লাইপুলি বৃহত্তৰ পঞ্চায়তৰ আমাৰ গাঁৱৰ সকলো ৰাইজ এক হৈ আছে, সেইকাৰণে বিজেপিৰ প্ৰাৰ্থীগৰাকী আহিম বুলি আহিব পৰা নাই, ভয় খাই আছে। আহিবলৈ বিচাৰিছে, মই কৈছো আহক, একো কথা নাই, আমি বেয়া নাপাওঁ। আপুনি অহাৰ লগে লগে ৰাইজে সুধিব, আমাৰ যে অসমীয়া 5 গৰাকী যুৱকক গুলীয়াই মাৰিলে আপুনি মনে মনে কিয় আছিল, এবাৰ ক্ষমা কৰিবনে অসমৰ ৰাইজক, এই বুলি ৰাইজে সুধিব। ৰাইজে সুধিব, কা যে জাপি দি আমাৰ মাটি ভেটি, কৃষ্টি সংস্কৃতি, অসমীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিলে। জাতিৰ ধ্বংস যি যজ্ঞ হৈছিল, এই যজ্ঞত যে আপুনি বহি বহি এনেকে আহুতি দিছিল, মনে মনে আছিল, তাক আপুনি সেই গোটেই কথাটোক লৈ আপুনি ক্ষমা খুজিব নাই অসমৰ সমাজক, লাইপুলিত খুজিব নালাগে, অসমৰ জাতীয় জীৱনক খোজক। অসমৰ চাৰিওফালে তেখেতে কৈ থাকে নহয়, বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম সকলোতে থকা মানুহক, বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম সকলোতে থকা মানুহক ক্ষমা খোজক। কাখন জাপি দিয়াৰ সময়ত মই একো কৰিব নোৱাৰিলো, একেবাৰে দুৰ্বল মানুহৰ দৰে, দিল্লীৰ চাবি দিয়া পুতলাৰ দৰে, দিল্লীৰ ওচৰত আঁঠুলৈ জীয়াই থকা মানুহৰ দৰে মই মনে মনে থাকিব লগা হ'ল। ৰাইজ মোক বেয়া নাপাব, মই বৰ দুৰ্বল মানুহ, এই বুলি ক্ষমা খুজিব লাগিব। গতিকে ৰাইজ, আমি এই নিৰ্বাচনত সেইকাৰণে আমি নিৰ্বাচন খেলিছো, কিন্তু তাৰ লগে লগে নিৰ্বাচনৰ লগত কেৱল মাত্ৰ মই সাংসদ হ'ম, মই বিৰোধী ঐক্য মঞ্চৰ পৰা MP হৈ দিল্লীলৈ যাম, এই কেৱল মাত্ৰ এই কথাটোক লৈ নিৰ্বাচন খেলা নাই। আমাৰ এই নিৰ্বাচনৰ লগত আমাৰ জাতিটোৰ ভৱিষ্যতৰ প্ৰশ্ন জড়িত হৈ আছে। নিৰ্বাচন 5 বছৰ মূৰে মূৰে আহে, মন্ত্ৰী আহে যায়, বিধায়ক সাংসদ আহে যায়, বহু বিধায়ক আৰু সাংসদ এই এনেকুৱা ধৰণৰ আমাৰ এই খেলপথাৰ ফিল্ডবোৰতে তেওঁলোকৰ পদধূলা বহুবাৰ পৰিছে, নামঘৰত পৰিছে, বিভিন্ন বিহুৰ বিভিন্ন মঞ্চত পৰিছে। নেতা এনেকে ৰাজনৈতিক যিসকল বিধায়ক সাংসদ আহে যায়, কিন্তু আমি আমাৰ জাতিটো সদায় জীয়াই ৰাখিব লাগিব।
জাতিটো জীয়াই ৰাখিবৰ কাৰণে প্ৰয়োজনীয় দায়িত্ব আৰু কৰ্তব্য আৰু জাতিৰ হৈ যুঁজিব পৰা কোনোবা নহয় কোনোবা মানুহ লাগিব। আমাৰ মনৰ কথা ক'বলৈ কোনোবা লাগিব, যুঁজিবলৈ কোনোবা মানুহ লাগিব আৰু মনত ৰাখিব জাতিটো আমাৰ সমাজখন থাকিলেহে আপোনাৰ মোৰ গুৰুত্ব আৰু অস্তিত্ব আছে। জাতি যদি নাই, কোনো লুৰিণ গগৈৰ কোনো অস্তিত্ব নাই, কোনো শিৱনাথ চেতিয়াৰো অস্তিত্ব নাই, ভৱেন বড়োৰ কোনো অস্তিত্ব নাই। জাতি থাকিলে, মাটি থাকিলে, ভাষা কৃষ্টি সংস্কৃতি থাকিলেহে আমিবোৰৰ আমাৰ কাৰোবাৰ নহয় কাৰোবাৰ চিনাকি আছে, গুৰুত্ব আছে। আৰু সেইকাৰণে এই যুঁজখন মাটি ভেটি ৰক্ষা কৰাৰ যুঁজ। এইখন যুঁজ আমাক কৰা অন্যায়ৰ বিৰুদ্ধে যুঁজ। আমাক যে বিভিন্ন বস্তু বাহিনীৰ দাম বঢ়াই দিলে, আমাৰ যে বিদ্যুতৰ মাচুল 9 বাৰ বঢ়ালে, আমাৰ খাজানালে 5 গুণ বঢ়ালে, আমি খোৱা দৰৱৰ দাম যে বঢ়াই দিলে, এইবোৰৰ উত্তৰ এইবাৰ নিৰ্বাচনত EVM-ৰ মেচিনত দিব লাগিব। গতিকে ৰাইজ, মই দীঘলীয়া কথা একো নকওঁ, আপোনালোকৰ সকলোৰে আশীৰ্বাদ বিচাৰিছো, মৰম বিচাৰিছো, শুভেচ্ছা বিচাৰিছো আৰু তাৰ লগে লগে দিহা পৰামৰ্শ বিচাৰিছো, অভিভাৱকত্ব বিচাৰিছো। আপোনালোকৰ নিজৰ ল'ৰা বুলি যিকোনো কথা আপোনালোকে ক'ব পাৰিব। আৰু আগন্তুক দিনসমূহত মই কেনেকৈ আগবাঢ়ি যোৱা উচিত, আমি কেনেকৈ আগবাঢ়ি যোৱা উচিত, সেই সম্পৰ্কত দিহা পৰামৰ্শ দিব বুলি আশা ৰাখি, ইমান প্ৰতিকূল বতৰৰ মাজতো, বৰষুণৰ মাজতো ৰাইজে ইমান দীঘলীয়া সময় ৰৈ থাকিলে, 1 ঘণ্টা 2 ঘণ্টা নহয় 3 ঘণ্টা, 3 ঘণ্টাতকৈ বেছি ৰাইজ হৈ আছে। এইটোৱে প্ৰমাণ কৰে যে জাতীয় জীৱনৰ প্ৰতি মানুহৰ দায়বদ্ধতা কিমান। এই অঞ্চলৰ ৰাইজৰ, আমাৰ অসমৰ ভৱিষ্যত, অসমীয়া মানুহৰ ভৱিষ্যতৰ কাৰণে ওলাই আহিছে এই সপোন, এই আবেগক আমি সকলোৱে শ্ৰদ্ধা কৰিব লাগিব। আমাৰ যিসকল নেতা আছে তেওঁলোকে এই যিটো জাতীয় আবেগ, এই যিটো আমাৰ প্ৰতি, অসমৰ প্ৰতি, অসমীয়া মানুহৰ প্ৰতি ভাল পোৱাৰ দায়িত্ব যিসকল আমাৰ ৰাইজৰ আছে, এই আবেগ আৰু এই ভাল পোৱাক যাতে অসমৰ প্ৰতিগৰাকী নেতা বা আমাৰ বিৰোধী ঐক্য মঞ্চৰ যিসকল নেতা আছে সকলোৱে যাতে মনত ৰাখে, হৃদয়ংগম কৰে, উপলব্ধি কৰে। কাৰণ এইবোৰৰ মানুহৰ চকুলো, মানুহে মৰমত চুলিত হাত বুলাই দিয়া যিটো কথা, এই আবেগক আমি সকলোৱে সন্মান আৰু শ্ৰদ্ধা কৰিব লাগিব। যিসকলে এই চকুলো পাহৰিছে, ৰাইজৰ চকুলো, জনতাৰ চকুলো, ৰাইজৰ মৰম ভাল পোৱা, ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ আশীষ, ৰাইজে মূৰত হাত ফুৰাই দিয়া এই আশীৰ্বাদ যিসকলে পাহৰিছে, সেইসকলক জাতিয়ে সময়ৰ বালিত তেওঁলোকৰ নাম বিশ্বাসঘাতক, প্ৰতাৰক আৰু গাদ্দাৰ বুলি লিপিবদ্ধ কৰি যাব। গতিকে মই সকলোকে আহ্বান জনাইছো, জাতীয় যি ভাৱাবেগ, জাতীয় যি আবেগ, ইয়াৰ প্ৰতি যাতে অসমৰ আমাৰ সকলো নেতাই, ৰাজনৈতিক নেতাই যাতে মনত ৰাখে, সকলোৱে যাতে এই কথাবোৰ উপলব্ধি কৰে, তাৰ কাৰণে সকলোকে আহ্বান জনাই মই আপোনালোকৰ সকলোৰে সহায় সহযোগিতা, অহা 10টা দিন, বেছি দিন নাই আৰু তাৰ 15টা দিন আছে, যদি বিহু আছে যেতিয়া আপোনালোকে পিঠা পনা বনাব লাগিব, ধান ৰ'দত দিব লাগিব, ধান ফালিব লাগিব, কোমল চাউল বনাব লাগিব, সান্দহ খুন্দিব লাগিব। গতিকে 5টা দিন আপোনালোকক ৰেহাই দিছো, 10টা দিন আমাক দিলেই হ'ব। 10টা দিন মোক নালাগে, জাতিটোক লাগে, অসমৰ জাতীয় জীৱনক লাগে। 10টা দিন দিয়ক। লাইপুলিত আৰু প্ৰচাৰ কৰিব নালাগে, লাইপুলিৰ পৰা বেলেগলৈ যাওক, যদি যাবও নোৱাৰে আপোনাৰ হাতত এই ব্ৰহ্মাস্ত্ৰটো আছেই নহয়, বিজ্ঞানীয়ে দিয়া এই ব্ৰহ্মাস্ত্ৰটো। গতিকে এইটো লৈ আপোনালোকে এইটো সদব্যৱহাৰ কৰি মানে দিনে 50টামান ফোন যদি কৰে, যিমান পাৰে 30ৰ পৰা 50টা, 30টাকে ক'লে 10 দিনত 300 আৰু 50টাকে কৰিলে 10 দিনত 500। 500 মানুহক যিসকলক ফোন কৰে তাৰে যদি 300 মানুহেও দিয়ে, 60%, 60% ভোট দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ আহিলেও লুৰিণজ্যোতি গগৈ হৰুৱাব নোৱাৰে। গতিকে ৰাইজক সকলোকে মই সেৱা নতশিৰে প্ৰণিপাত জনাইছো। ভকত বৈষ্ণৱ আছে, জ্যেষ্ঠ নিচাদসকল আছে, আমাৰ সকলোকে মই শ্ৰদ্ধা জনাইছো, সেৱা জনাইছো। আশীৰ্বাদ দিব যাতে সদায় যুঁজি থাকিব পাৰো, সদায় অসমৰ কাৰণে, অসম মাতৃৰ কাৰণে যাতে সদায় সেৱা আগবঢ়াই থাকিব পাৰো। অসম মাতৃৰ পূজাৰ বেদীত পুৱা গধূলি, দিন নিশা সদায় যাতে পূজা অৰ্চনা কৰি থাকিবলৈ গোটেই জীৱন, উৰেটো জীৱন, যিমান দিন জীয়াই থাকিম সিমান দিন যাতে সুযোগ পাওঁ, সিমান দিন যাতে কোনো কাৰণতে নিজৰ আদৰ্শ, নিজৰ লক্ষ্য, নিজৰ দৰ্শনৰ পৰা যাতে আঁতৰি আহিব লগা নহয়,
ৰাইজে কেতিয়াও বিশ্বাসঘাতক আৰু প্ৰতাৰক বুলি ক'ব পৰা যাতে পৰিৱেশ আৰু সুযোগ নাপায়, ৰাইজক গাদ্দাৰী কৰা বুলি কেতিয়াও কোৱাৰ যাতে সুযোগ নাপায়, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ প্ৰদান কৰিব। এইখিনিকে কৈ পুনৰবাৰ আপোনালোকৰ ওচৰত পুনৰ শ্ৰদ্ধা জনাই মই আগন্তুক যিখন যুঁজ, এইখন যুঁজ মোৰ যুঁজ নহয়, আপোনালোকৰ সকলোৰে যুঁজ বুলি সকলোৱে গ্ৰহণ কৰি নিৰ্বাচনী যুঁজখনত সকলোৱে যাতে অংশগ্ৰহণ কৰে, সকলোৱে যাতে আগবাঢ়ি আহে তাকে আহ্বান জনাই আৰু ইমান দেৰিলৈকে বৰষুণৰ মাজত ৰৈ থাকিব লগা হোৱাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা পুনৰবাৰ বিচাৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। নিশ্চয় দেখিলে লুণজ্যোতি গগৈয়ে কেনেদৰে প্ৰচাৰ চলাইছে, কিদৰে ভাষণ দিছে আৰু কিদৰে ৰাইজক তেখেতে বুজাব বিচাৰিছে অহা লোকসভা নিৰ্বাচনত তেখেতে কি কাম কৰিব, সকলোখিনি কথা ভিডিঅ' ক্লিপটোৰ যোগেদি আপোনালোকে নিশ্চয় শুনিলে। আৰু যিহেতু লোকসভা নিৰ্বাচনত আৰু লুণজ্যোতি গগৈ এজন বহুত ভাল মানুহ আৰু দলীয় হিচাপে নহয়, লুণজ্যোতি গগৈ এজন বহুত সৎ মানুহ আৰু আপোনালোকে লুণজ্যোতি গগৈক দলে বলে ভোটটো দি জয়যুক্ত কৰাওক আৰু অহা লোকসভা নিৰ্বাচনী যাতে লুণজ্যোতি গগৈ জিকে জাহাজ চিনত আপোনালোকে ভোটটো দিব আৰু আমাৰ অহা প্ৰজন্মত যাতে আমাৰ যিখিনি নিবনুৱা কাম, যিখিনি আমাৰ থাকি যোৱা আধৰুৱা কামখিনি যদি লুণজ্যোতি গগৈ ডাঙৰীয়াহঁতে সকলোখিনি কাম কৰি দিব বুলি আমি আশাৰে বাট চাই আছোঁ আৰু আমাৰ ৰাজ্যখন মানে উন্নতি হওক তাৰে কামনা কৰি আপোনালোকে সকলোৱে লুণজ্যোতি ডাঙৰীয়াক ভোটটো দিব জাহাৰ চিনত। আৰু এতিয়া আপোনালোকে জানেই আমাৰ এতিয়া চৰকাৰখন কি চৰকাৰ, এই চৰকাৰখনে কি কৰিলে আপোনালোকৰ সকলো জ্ঞাত আৰু মই নকলেও হ'ব, যিহেতু সকলোৱে দলে বলে ওলাই আহি লুণজ্যোতি গগৈক জাহাজ চিনত ভোটৰ বুটাম টিপিব আৰু আপোনালোকে সকলোৱে ভোট দিব। ইয়াকে ক'লোঁ, মোৰ চেনেলটো যদি আপোনালোকে পোনপ্ৰথমে চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু দহজনলৈ শ্বেয়াৰ কৰিব আৰু লুণজ্যোতি গগৈক যদি ভাল পায় আপোনালোকে কমেণ্ট বক্সত নজনাকৈ থাকিব। ইয়াকে ক'লোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। ইয়াকে কৈছোঁ ধন্যবাদ। জয় অসম।